টিকটৰ নামত ধিঙৰ আনোৱাৰ হুছেইনক টকা দিয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। বৰপেটা জিলাৰ নৱগঠিত চেঙা সমষ্টিৰ অন্তৰ্গত ১৭ নং খোলাবন্ধা জিলা পৰিষদৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আব্দুল লতিফ চৰকাৰ আৰু বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ হকৰ কথোপকথনৰ কল ৰেকৰ্ডিং একাংশ সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰ হৈছিল। যোৱা পঞ্চায়ত নিৰ্বাচনত খোলাবন্ধা জেডপিচিৰ টিকটৰ নামত আব্দুল লতিফ চৰকাৰে ধিঙৰ আনোৱাৰ হুছেইনৰ লগতে ধনৰ লেনদেনৰে অভিযোগো উত্থাপন হৈছিল কল ৰেকৰ্ডিংখনত। উক্ত ভাইৰেল কল ৰেকৰ্ডিং সম্পূৰ্ণৰূপে নস্যাৎ কৰাৰ লগতে কোনো ধৰণৰ ধনৰ লেনদেন হোৱা নাই আৰু ই সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। যোৱা পঞ্চায়ত নিৰ্বাচনত খোলাবন্ধা জিলা পৰিষদৰ টিকট নোপোৱাত আৱেগৰ বশৱৰ্তী হৈ আব্দুল লতিফ চৰকাৰে কথাখিনি ব্যক্ত কৰিছিল বুলি সদৰি কৰে। প্ৰকৃততে টিকটৰ নামত তেওঁৰ সৈতে কোনো ধৰণৰ ধনৰ লেনদেন হোৱা নাছিল। পঞ্চায়ত নিৰ্বাচনত চেঙা সমষ্টিৰ খোলাবন্ধা জেডপিচিৰ পৰা মই কংগ্ৰেছৰ টিকেট বিচাৰিছিলোঁ, কিন্তু মই টিকেট পোৱা নাছিলোঁ। টিকেটৰ আগে আগে মই কংগ্ৰেছী বিভিন্ন লিডাৰৰ ঘৰে ঘৰে পিছে পিছে ঘূৰি বহুত টকা খৰচ কৰিছিলোঁ। পিছত এটা নিউজ ভাইৰেল হ'ল ধিঙানোৱাৰে মোৰ পৰা টকা লোৱা বুলি। এইটো মই আৱেগত কৈছিলোঁ, কিয়নো সেই সময়ত মই ২-৩টা গাড়ী লৈ বিভিন্নজনৰ পিছে পিছে ঘূৰিছোঁ। গুৱাহাটীত বাহৰ পাতি থাকিছোঁ, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ ঘৰত গৈছোঁ মিনিমাম ৪-৫ বাৰ। এই আৱেগতে মই কথাখিনি পইচা লোৱা বুলি কৈছিলোঁ, কিন্তু একচুৱেলি মই ব্যক্তিগত কাৰো পইচা দিয়া নাছিলোঁ। ধিঙানোৱাৰে পইচা লোৱাটো গোটাক মিছা কথা, মই দিয়া নাই। নগৰবেৰাৰ পৰা আজিবুল হকৰ ৰিপৰ্ট, ডেইলি 24 লাইভ।